টিয়কত সংঘটিত ৰহস্যজনক ঘটনা ৰখাই থোৱা অৱস্থাতে দপদপকৈ জ্বলি উঠে এখন ইণ্ডিগো গাড়ী টিয়ক সমষ্টিৰ অন্তৰ্গত নামচিচু অঞ্চলত নামচিচু পূজা খেলপথাৰৰ সমীপত সংঘটিত হয় এই ঘটনা গাড়ীখনৰ নম্বৰ AS03H1499 ঘটনাত দৃষ্টিগোচৰ হোৱাত স্থানীয় ৰাইজে ততাতয়াকৈ খবৰ দিয়ে আৰক্ষী তথা অগ্নি নিৰ্বাপক বাহিনীক টিয়ক অগ্নি নিৰ্বাপক বাহিনীৰ তৎপৰতা আৰু টিয়ক আৰক্ষীৰ সহযোগত ইতিমধ্যে জুই নিৰ্বাপিত কৰা হয় যদিও গাড়ীখনৰ 80% জ্বলি যায় কিন্তু বিশেষ সূত্ৰৰ খবৰ অনুসৰি গাড়ীখনৰ গৰাকীয়ে পুৱাৰ ভাগতেই গাড়ীখন জ্বলি থকা অৱস্থাতেই গুচি যায় কি কাৰণত উক্ত ঘটনা সংঘটিত হ'ল এই পৰ্যন্ত জানিব পৰা হোৱা নাই তাৰোপৰি গাড়ীখনৰ গৰাকী কোন কিয় ৰাখি থৈ গৈছিল এই বিষয়ে কোনো স্থানীয় লোক অৱগত নহয় যত গাড়ী আমাৰ এই খেলপথাৰৰ মাজত কোনোবা ব্যক্তিয়ে ৰাখি থৈ গৈছে আমি ইতিমধ্যে মই দেৰিকে গম পোৱা মতে ইয়াৰ পৰা দুজন মানুহ নামি এখন এচি গাড়ীত এচিবিৰ কিবা কৰ্মৰত কামৰ কাৰণে চেলেংঘাট অভিমুখী এখন এচি গাড়ীত উঠি তেওঁলোকে গৈছে আৰু গাড়ীখন ইয়াতে থৈ গৈছিলে থৈ যোৱাৰ ঠিক 5-10 মিনিটৰ ভিতৰতে গাড়ীখন ক্ৰমান্বয়ে ধোঁৱা ওলাবলৈ প্ৰত্যক্ষ কৰে স্থানীয় লোকে তাৰপিছত চিঞৰ বাখৰ কৰাত আমি সকলোৱে চাপি আহি পোনপ্ৰথমতে আমি আমাৰ ওপৰত যিটো 11,000 লাইন গৈছে সেই লাইনত এচিবি কণ্ট্ৰল ৰুমৰ লগত কথা পাতি তেওঁলোকৰ লাইনটো আমি কটোৱাৰ ব্যৱস্থা কৰিছিলোঁ তাৰপিছত ওচৰ চুবুৰীয়া ৰাইজৰ আমি সকলোৰে কানেকশ্যনখিনি মেইন চুইচ অফ কৰিবলৈ ক'লোঁ তাৰপিছত গেছ চিলিণ্ডাৰখিনি অফ কৰি দিয়াৰ পিছত আমি থানালৈ ফোন কৰিলোঁ আমাৰ গাঁওবুঢ়াৰ সহযোগত তাৰপিছত আমাৰ অগ্নি নিৰ্বাপক বাহিনীলৈ ফোন কৰা হ'ল তেওঁলোকে ততাতয়াকৈ আহি ইতিমধ্যে এই জুই নিৰ্বাপন কৰি আমাৰ নামচিচু অঞ্চলৰ এটি ভীষণ বিপদৰ পৰা ৰক্ষা কৰিলে গতিকে থানা আৰু অগ্নি নিৰ্বাপক বাহিনী অতি সোনকালে অহাৰ বাবে আমি ৰাইজে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু লগতে এনেকুৱা কাৰ্যত আমাক সহায় কৰিবৰ বাবে আমি অনুৰোধ জনাইছোঁ নিউজ ডেস্ক ৰিপৰ্ট এনিভাৰত 24 নিবিৰ নিবিৰ কিনো অনবৰত লাগি থাকা ক'তনো লাগি আছো ইমান সময় হ'ল বাথৰুমতে সোমাই আছ তোৰ আজিকালি কি হৈছে বাবা কথা এটাও ভালকে নাপাত নিচাসক্ত ব্যক্তিক নিচামুক্ত কৰাৰ বাবে যোগাযোগ কৰক ৰাষ্ট্ৰীয় টোল ফ্ৰী নম্বৰ 1800110031 জিলা প্ৰশাসন আৰু জিলা সমাজ কল্যাণ বিভাগ কামৰূপ মহানগৰ অসম চৰকাৰৰ দ্বাৰা জনহিতাৰ্থে প্ৰচাৰিত